সময় কি যে এক বস্তু, জীৱনৰ পথখন সমান নহয়। ইয়াত বহুতো বাধা, বহুত বিঘিনি, বহুত ভেজাল আৰু কি যে মানুহক কেতিয়াবা আন্ধাৰে থাকি দিয়ে, কেতিয়াবা সপোনবোৰ বতাহৰ লগত উৰি যায়। কিন্তু মানুহ কেতিয়াও থমকি নাযায়। আজিৰ পৰা 5 বছৰ আগৰ কথা। ডিগ্ৰী পাছ কৰি মই চাকৰিৰ সন্ধানত পাগল কুকুৰৰ দৰে সাৰা বিচৰাৰ দৰে মই চাকৰি বিচাৰি আছিলোঁ। অকল ময়ে নহয়, মোৰ লগত আৰু 2টা কুকুৰ। মোৰ প্ৰথম কুকুৰটো হৈছে ৰাহুল। ক'বলৈ গ'লে বহুত চিন্তা ইয়াৰ, কিন্তু প্ৰেমত ই বলিয়া ৰজাৰ দৰে। শ্বেক্সপিয়াৰো ইয়াৰ আগত চাগে লাইচ পাই যাব। দ্বিতীয় কুকুৰটো হ'লো মই। চাইকেলখন মাৰি মাৰি ইফালৰ পৰা সিফাললৈ অলৌকে ঘূৰি থাকোঁ। দুখতো সুখৰ হাঁহি লৈ ৰ'দ বিচাৰি ঘূৰি ফুৰোঁ। কি হ'ল, ভাগৰি কিয় আহিছ? কোনোবা চোৰ এটাই মোৰ পাৰ্চটো লৈ গুচি গৈছে। পাৰ্চ? এইটো নেকি? তোৰ তাতে কেনেকৈ আহিল? এই ইফালেৰে আহি আছিলো, আহি থাকোতে এজন কলা চলা পিন্ধা এটা ল'ৰাজনে এইখিনি ঘূৰাওতে মানে খুন্দাটো লাগি পেলে সি এনেকৈ গুচি গ'ল। তাক ক'লো তই ৰহ, পাৰ্চটো ল। পিছতে গম পালো এইটো তোৰ বুলি। আবে তই তাক ৰখাব নোৱাৰিলি? সি মোৰ পাৰ্চটো লৈ পিনে পলাইছিল। সেই বাদ দেও, পালি তোন পাৰ্চটো তই তোৰ। পিছে তাক দেখি মোৰ এনেকুৱাই লাগিছে যে কেইদিনমান পিছত আমাৰো তেনেকুৱাই অৱস্থা হ'ব। সিও বেচেৰাই চাগে পেটৰ ভোকতে এইটো কাম কৰিছে। পিছে আজি ৰাতিপুৱাৰ পৰা সঞ্জুক কল কৰিব ট্ৰাই কৰি আছো, কিন্তু তাৰ ফোনটো সি ধৰা নাই। তই জানো নেকি তাক কল কৰিছিলি? নাই, গম নাপাওঁ। তাৰ ঘৰত যাব। বল তাৰ ঘৰলৈ। আৰু লাষ্টৰ কুকুৰটো হ'ল সঞ্জু। ইও ঠিক থাকে, ইয়াক চব কথাত লজিক লাগে। আৰে ভাই, তাৰ লজিকটো কি আছে? ইমান কদাই মাৰি থাকিলে মাতি কিনে হ'ব কি? মানুহটো কিন্তু বহুত ইলজিকেল। ৰাজিক মৰা কি কৰি আছে? তেতিয়াৰ পৰা আপোনালোকে ৰখি আমিহে আপোনাৰ দৰ্শন ল'ব লগা হ'ল। পিছে কি কৰি আছে? আপোনাৰ ঘৰৰ কিবা কামত লগাইছে নেকি? আৰে কথা যে ক আৰু তাৰ লজিক কি আছে? দৰ্শনৰ কথা কব আহা ধেই কদাল মাৰি মাৰি একাপ চাহ খাব পৰা নাই জানানে? একেদিনে দেহাই খিনিকে লিখছে না, তাৰ লজিক কি আছে? কি ঘন্ট চাইছ? নাই দে এতিয়া বল পতককে কাপোৰযোৰ সলাই চাহ খাম। এতিয়া মই ইমান কৈ নাথাকোঁ, আপোনালোকে আমাৰ এই যাত্ৰা নিজে চাওক। ঐ, কি বাৰে বাৰে ৱেবছাইটটো পিটিকি আছ? পিটিকি থাকিলে কি হ'ব? আৰে হ'ব দে না, তই যাচোন, আমি চাই আছো। মোৰতো এই চাকৰি ভেকেঞ্চিৰ লগত তাইৰ লাইফ পাৰ্টনাৰৰ ভেকেঞ্চিও ফিল আপ কৰিব ইচ্ছা। চাকৰিটো হ'লে বাপকে বিয়াখন পাতি দিব লাগে, তাৰপিছত আমি দুটাই বালদ্বীপছত হানিমুন মনাব যাম। আৰে কথা যে ক আৰু তাৰ লজিক কি আছে? তোক বালদ্বীপছ কোৱা নাই, মেলদ্বীপছত হানিমুনৰ কথা কৈছে। যিয়ে নহওক, বালদ্বীপছে হওক বা মালদ্বীপছে যাব লাগে। চালা শ্যামকানুৰ ভাগিনাকডাল নাৰিকল পুলি নুপুতোতে নাৰিকল কা সপোনে দেখিল। তাৰে পিছত বোলে গম পালে ছোৱালীয়ে বোলে তাপিলা দেখাই থৈ গুচি গ'ল। তাৰপিছত মালদ্বীপছত যা ঘন্টা দ্বীপত যা, যিহত যা যাই দেখিবি। ঐ সঞ্জু, পাৰ্চনেল লাইফত নাযাবি কিন্তু, শক্তি কিন্তু মোৰো আছে। অ ৰাহুল, শক্তিৰ কথা কিন্তু মোক নিকাবি। যোৱা চাউলৰ দৰে দেহা এক ফুক মাৰিলে উৰি যাবি। কি তই লাগিবি মোক উৰাবি? তই লাগিবি নেকি? ফালতু কাজ। আচ্ছা যা। আরে ভাই যাবি তই বালদ্বীপছত যা,
মালদ্বীপত যা, ঘণ্টা দ্বীপত যা, য'তে যা যাবি, তই তাতে হানিমুন মনা, কেঁকুৰা খা, ভাজা খা, কিজি খা, খাবি। আৰে ভাই, তৌ বহুত লজিকত যাই আছ, পাবি, তৌ বহুত লজিকেল বস্তু পাবি, কিন্তু ঐ আহ, কিন্তু তাৰে আগততো আমাৰ হাতত এটা চাকৰি থাকিব লাগিব। চাকৰিটো নহ'লে তই হানিমুনতো যাব নোৱাৰ, তই লজিকেল বস্তু নাপাওঁ। আজি আমাৰ ডিগ্ৰী পাছ কৰিব 3 বছৰে হ'ল, মোৰ দেউতাও ৰিটায়াৰ হ'ব আজি 5 বছৰে হ'ল। ঘৰখনত ইনকাম বুলি এটা বস্তু নাই, দেউতাৰ পেঞ্চনেৰে ঘৰখন চলি আছে। আৰে মই একেলাই সন্তানখনে কিমান ঘৰখন চলাই থাকিম? মোৰোতো কিবা কাম কৰিব ইচ্ছা আছে, মোৰোতো সপোন আছে, মোৰোতো কিবা কৰিব ইচ্ছা আছে। তহঁতৰোতো ছেমে কণ্ডিশ্যন। এতিয়া সৰু সৰু কথাত যদি তহঁতে এনেকৈ কাজিয়া কৰি থাক, তেতিয়াহ'লে কেনেকৈ আমি আগবাঢ়িম? তহঁতে নিজে কচোন। চাকৰি চৰকাৰী চাকৰি হওক, প্ৰাইভেট চাকৰি হওক, চাকৰি মোবাইলে চাই থাকিলে নাপায় জানানে? মাথো অকল এটা আশাত চাকৰি এটা। তই আশাৰ কথা কৈছ? প্ৰত্যেক মাহত যেতিয়া মই লিষ্টখন চেক কৰোঁ, তাতে আমাৰ নাম নহয়, কোনোবা ঘোচ দিয়াৰ পুতেক বা কোনোবা টকা থকা ল'ৰাহে চাকৰি পায়। তই আৰু আশাৰ কথা ক'বলৈ আহ? আশা নহয় ভাই, আশাত নাপায় চাকৰি। চালা চাকৰিটো হোৱা হ'লে তাইৰ লগত আজি মুম্বাই বা দিল্লীত থাকিব পাৰিলোহেঁতেন। আৰু আমি কি ইয়াত চাহ বেছি থাকিলো হয় নেকি? আৰে ভাই, লজিকটো বুজ না। আমি তিনিওটাই চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিলোঁ, এক্সামো দিলোঁ, কিন্তু এটা কথা আছে নহয়, 3 ডিগ্ৰা মানে কাম বিগৰা। ঐ তোৰ লজিক থচোন, এইটো কি আহিছে শুন না। কি চাওঁ? বৰ্মন এণ্ড কোম্পানী আৰ কণ্ডাক্টিং এন ইণ্টাৰভিউ ফৰ ইণ্টাৰেষ্টেড এপ্লিকেণ্টছ। ইণ্টাৰভিউটো বোলে 2 সপ্তাহ পিছত আছে। দিওঁ ব'ল লাষ্ট চেঞ্চ এটা। মই নোৱাৰিম, মোৰ ডেট আছে। ময়ো ভাগৰিছোঁ আৰু এইবিলাক দি দি। কিন্তু মই যাব লাগিব চাগে। এইটো ইণ্টাৰভিউৱে মোৰ জীৱনৰ পৰিচয় দিব। ঐ কুকুৰত, মই আহিলো। এটাইতো লজিকতে মৰিবি, আজি গেমত ধৰিছ বাহ। আৰু এটাতো ক'বই নালাগে, এটাই প্ৰেমৰ বুলে কৃষ্ণহে মৰিব। তহঁততো মোৰ লগত যাব পাৰিলি হয় আজি। এ কুকুৰ, তই আমাৰ কথা বাদ দে। তোৰ কাৰণে আজি ৰাতিপুৱাই মন্দিৰত যাই ধূপ চাকি জ্বলাই আহিছো। তই ভালদৰে ইণ্টাৰভিউ পাছ হ, বুজিছ? দে পিছে মোৰো দেৰি হৈছে। তাই মোৰ, মই আহিলো দে, মই যাওঁ। দে ভালদৰে যাবি দে। একো নাই দিয়া যাম, ঠিকে আছে দিয়া, বাই বাই। মোৰ বোধেদি সি চাকৰিটো নাপায়। কিয় বে? যদি তোৰ নিচিনা লজিক বিচৰা মানুহে যদি ভগৱানৰ আগত ধূপ চাকি জ্বলায়, সি আশীৰ্বাদ পোৱা এৰি কোফাহে পাব। এক মিনিট ফোনটো থব দে। Got the man with the plan right here. King is right with the man right here. हेलो नेक्स्ट कैंडिडेट কথা দিয়া। मैं कमिंग सर। सर हाँ বাৰু ইন্টারভিউটো স্টার্ট করো। তোমার কোয়ালিফিকেশন নিয়ে চাও। দিয়া বাৰু ইন্টারভিউটো স্টার্ট করো।
বাৰু তোমাৰ কথাবোৰ শুনি মোৰ এনেকা লাগিছে যে তুমি আমাৰ এই কোম্পানীটোৰ কাৰণে কোৱালিফাই নকৰা। কিন্তু কিয় ছাৰ? কাৰণটো কওকচোন, কিবাতো কাৰণ থাকিব। নাই দিয়া, তুমি নোৱাৰিবা। থেংক ইউ। দিয়া দিয়ক, নোৱাৰিম মই আহিছো। কি ক'ত আহিছ? এই ইণ্টাৰভিউ দিবলৈ আহিছোঁ। যা ইমান কোৱালিফিকেশ্যন থাকিয়ে নাপালো আৰু সি বেটাই পাব। সুধি পাব সি, একো নাপায় সিও। ৰাম, এইটো ইয়াতহে পৰিব। মোৰ ইণ্টাৰভিউ হ'ল দে। আৰু তোৰ কি ইণ্টাৰভিউ হে? তোৰ চাকৰি হ'ল মানে? হৈ গ'ল। তোৰ কোৱালিফিকেশ্যন নাই দেখোন তোৰ। অগৰ আজিৰ দিনত কোৱালিফিকেশ্যনৰ মেটাৰ নকৰে ভাই। তই কি কৰে নহ'লে? অকল দে পিছে মই আহিলোঁ, গধূলি পাৰ্টি কৰিব আহিছিলোঁ। দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং ৰাতিৰ এন্ধাৰ গম গমীয়া চোৰ মাতালৰ দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং গীতিকাৰ কথা ভুল ওলাল, মানে ভুল কোৱা নাই, মোৰ মতেদি ভুল হৈছে। আজিকালি দিনতে চোৰ মাতালৰ ধং ৰ'দৰ পোহৰ বিচাৰি বিচাৰি আজি মই এনেকুৱা পৰিস্থিতি ল'ব লগা হ'ল। অ শুনিছ নাই? চালা মোৰ কি ভুল আছিল হা? মোৰ কি ভুল আছিল? মই অত বছৰে অতীত পঢ়ি শুনি ডিগ্ৰী এটা লৈছিলো, এটা ভাল কোৱালিফিকেশ্যন লৈছিলো, কিন্তু সেই কুত্তাৰ বাচ্চাই বৰ্মন কোম্পানী বৰ্মন কোম্পানী চালা খোজ খোৱা কোম্পানী বুলি কম মই। সি মোক চাকৰি নিদি এজন ধনী ঘৰৰ ল'ৰাৰ যাৰ কোৱালিফিকেশ্যন নাই তাৰ পইচাৰ খোজ লৈ তাক চাকৰি দিলে। একো নকওঁ মই এতিয়া, সময়ে কথা কব, সময়ে চব কথা কব, চব কথা কব। ক'ত গ'লে অজয়? তাক ফোন কৰিলি নে? বৰ্তমান সুইচ অফ হৈ আছে। নাই ঐ, সুস্থ হৈ আছে। ক'ত গ'ল বা সি? লৈ চোন যাওঁ আগলৈকে। ঐ সিটো বহি আছে। অজয় অজয় ঐ, কি হ'ল তোৰ? তই মদ খাইছ? মই নাইবা মদ খোৱা নাই মই। ক'ত দিলে মোক এৰি দে সঞ্জু আছো 15 বছৰ। মই মদ খোৱা নাই। মই নিজৰ পৰিচয় বিচাৰি আছো। মই নিজক এতিয়া বুজি পালো যে এজন সাধাৰণ মাষ্টৰৰ ল'ৰাৰ ডিগ্ৰীৰ কোনো মূল্য নাই। এৰি দে আছো, মই কণ্ট্ৰলত আছো ন। ঐ, লগা নাই।
মোৰ নিচা লগা নাই এজন সাধাৰণ মাষ্টৰৰ ল'ৰাৰ পাৰ্চেণ্টেজৰ কোনো মূল্য নাই ইয়াক কি হ'ল তোৰ? এজন সাধাৰণ মাষ্টৰৰ ল'ৰাৰ মেধাৱীৰ কোনো মূল্য নাই আছে মাত্ৰ মূল্য সেইজন হ'ল কি হ'ল যাৰ তোৰ? পকেটত থাকে সেই খমীয়া হ'ল কি তোৰ? আৰে কোৱা নাই মোক হ'ব বল, ইয়াক ধৰি লৈ বল চাকৰি ল'বলৈ ইয়াক গ'লো। ঘৰলৈ বল। বল বল তোৰ মানুহটো ৰখি আছে চাকৰি লৈ বল। এৰি দে মোক কোন ঘৰ কোন মাৰিতা একো নাই কৰি যোৱাকালি কিন্তু বেলেগ ৰুদ্ৰ মূৰ্তি দেখুৱালে দেই বাপৰে যি ভয় লাগি গৈছো এই আছা আহিল আমাৰ মহাৰাজ যোৱাকালি নাটক দেখাই আহক যোৱাকালি যিমান লজিকৰ কথা কলি মইতো বাপৰে তোক আমাৰ ঘৰৰ কাষত থকা ৰাজীৱ মদেক দেখা যেনে পালো অ ঠিকে কৈছ তই সঞ্জু কালি মাও কৈছিল মই কালি ৰাতি বোলে বহুত কিবা কিবি বকিছো কিন্তু কি কৰিবি সেই চালা বৰ্মন কোম্পানীৰ CEO ঘোষ খোৱা সি নকবি আৰু তাৰ কাৰণে মই কালি প্ৰথমবাৰে মুঠ খালো আৰু তাৰ কাৰণেও কালি মই লাষ্টবাৰে মুঠ খাম কিন্তু এনেকৈ আমি থাকিলে নহ'ব আমি কিবা নতুন এটা কাম কৰিবই লাগিব সেইবোৰ বাদ দে আহ বহ ইয়া খাদ্য অলপ মই আছো মোক ফোন কৰি আছে গাৰ্লফ্ৰেণ্ডে ফোন কৰিলে আৰু এতিয়া কি মালদ্বীপছত যে প্লেনিং কৰিবি গ'ল বাদ দে তাৰ কথা এই কালি খোৱা কাৰণ সেইটোৱে আৰু সি মোক ক'লে তই মোক চাকৰি দিব ইচ্ছা কৰা নাই বাৰু বেলেগ কথা কিন্তু মোতকৈ এটা ভাল এপ্লিকেণ্ট নোহোৱা যাৰ কোৱালিফিকেশ্যন তাক চাকৰি দিলে মোৰ বিয়া ঠিক হ'ল এইবিলাক কি ধেমালি কৰি থাকা ৰাতিপুৱা সেইবিলাক বাদ দিয়া চাহ খালা নে নাই মই ধেমালি কৰা নাই সি ওলাহে কি কয় যে অজয় আজিৰ দিনত বোলে টকাৰহে মূল্য তো মই কি কৰিম এই আৰু এইবিলাক এতিয়া ভাবিছো চাকৰি তাকৰি মাথা নামাৰো আৰু আমি বেলেগ এটা প্লেন কৰিব লাগিব ঠিকে কোনটো সিমান টাইমত সি অহাই নাই যে কিমান চোন তাকে প্ৰায় 1.5 ঘণ্টাই হ'ল ফোন মাৰচোন তাক এটা কল মাৰ ইমান দেৰি কি কৰি আছে মোৰ বিয়া ঠিক হ'ল মই ধেমালি কৰা নাই ঐ ৰাহুল ঐ ৰচোন কি হৈছে তোৰ কেনেকে হৈছে ৰচোন বাদ দে তাইৰ কথা তাই এৰি থৈ গুচি গ'ল তই নিজৰ পৰিচয় বনা তাই তোৰ পৰিচয় হেৰাই দিলে তই তোৰ পৰিচয় বনা বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট ডিছকাছ বল আমাৰ লগত বাদ দে যাইছ আমি দুটাই পৰিচয় পাই গৈছো জীৱনত তই নকবি মই পোৱা নাই বুলি তোৰ পাবলৈ থাকিলে আমাৰ আৰু কিবা বা কিবা হ'ব কিন্তু মই এটা কথা ভাবিছো আমাৰ যিহেতু চাকৰি লোৱা সামৰ্থ্য নাই চাকৰি দিয়াটো সামৰ্থ্য আছে শুনিছ নাই তই তোৰ পৰিচয় তাই হেৰাই দিলে হেৰুৱা নাই তই এই এটা ঋতুৰ দৰে গ্ৰীষ্মকালীনত আমি গৰম দিনৰ কাপোৰ পিন্ধিব লাগে শীতকালীনত আমি ঠাণ্ডা দিনৰ কাপোৰ পিন্ধিব লাগে আচলতে কি জানো কাপোৰ আমাৰ হাতত আছিলে কিন্তু আমি কোনটো কালত কোনটো কাপোৰ পিন্ধিব লাগে সেইটো জনা নাছিলো কাৰণে আমাৰ এনে আজি এনেকুৱা অৱস্থা কিন্তু ভাই তই কাপোৰৰ কথা কি কৈ আছে এটা লজিক কি আছে লজিকটো শুন এতিয়া আমাৰ দুখন ভৰি আছে দুখন হাত আছে আৰু এটা মগজু আছে আমাৰ ডিগ্ৰী পাছ কৰিব আজি কিমান বছৰ হ'ল প্ৰায় 5 বছৰ হ'ল চাগে 5 বছৰ হ'ল ন আমি ক'ত লাগি আছো অতদিনে হতি তই নিজে কচোন ভাই ক'ত লাগি আছো আমি অতদিনে হতি কিহত লাগি আছো
সাধাৰণ এটা চাকৰিত লাগি আছো, দৰমহা কিমান হ'ব? 25,000, 30,000, হয়নে? মই কি ভাবিছো, আমাৰ যিহেতু চাকৰি কৰা সামৰ্থ্য নাই, চাকৰি দিয়াটো সামৰ্থ্য আছে। কিন্তু কৰিবি কি? আমাৰ গাঁৱত তাঁতশালৰ ব্যৱসায়টো বহুত ডাঙৰ, বিশ্ব দৰবাৰত চিনি পায়। মই কি ভাবিছো, আমিও সেইটোৱে আৰম্ভ কৰোঁ। কিবাটো হ'লে এটা উপাৰ্জন থাকিব, সপোনবোৰ পূৰা হ'ব, আৰু ঘৰৰো অলপ জামেলাবিলাক নাইকিয়া হ'ব। মোৰ নহয়, তহঁতৰো হ'ব। আৰু কি ঠিক, এইটো যদি আহি যায়, তোৰ গাৰ্লফ্ৰেণ্ডো আহি যাব। বাৰু কি কৰা যায়, এই আজি অগ্নিত আমি শপত লওঁ যে আমি উঠিলেহে শপত কাঢ়িব পাৰিম। এই অগ্নি শৰ্মাত আজি শপত লওঁ যে আমাৰ সমস্যাৰ লগতে আমি অসমৰ নিবনুৱা সমস্যাও মাৰি পেলাম। কি কবা ইহঁত? কৰিম। ক'ত আছ? ৰখি আছো। এই শালা পাগলটোৰ পাগলামি নেৰে। আজি ফাউণ্ডেশ্যন ডেৰ দিনা পুৰণা আড্ডাত মাতিছে, সকলো বিজনেছমেন ৰখি আছে। দেৰি হ'ল। অজয়, হয় আজি ইয়াত কিয় মাতিলে আমাক? সুধিব নালাগে, ইয়ালৈ আহ। আজি আমাৰ ফাউণ্ডেশ্যন ডে ন? তহঁতে ইয়াত আহোঁতে বহুত জল্দি কৰি আহিছে, মই জানিছো। বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, বিজনেছমেন আমাৰ কাৰণে ৰখি আছে। সেইটো আহি থাকিব, কিন্তু তহঁতক আমাৰ এই আড্ডাৰ জেগাত মাতা কাৰণটো কিয় জাননে? কিয়? আজিৰ পৰা 5 বছৰ আগতে ইয়াতে মোৰ মোবাইলতে নটিফিকেশ্যন আহিছিল চাকৰিৰ, যিটো তই কৈছিলি তোৰ ভাগৰ লাগিছে, ই কৈছিল ইয়াৰ বোলে ডেট আছে, আৰু ডেটটো তাৰ কি হৈ থাকিল নাজানিলো। আৰু তাত মই এটা কথা কৈছিলো, চাগে এইটো ইণ্টাৰভিউৱে আমাৰ জীৱনৰ পৰিচয় দিব, আৰু সেই কথাৰ আজি সত্য হ'ল। আমি 5 বছৰ আগত কি আছিলো? আমাৰ একো হাতত উপাৰ্জন কৰা বস্তু নাই,
পইচা নাছিল, বিশ্বাস নাছিল, মাত্ৰ এটা সপোন আছিল, এটা আশা আছিল। আৰু সেই আশা আৰু সপোনেৰে আজি আমি ইমান ডাঙৰ এজন বিজনেছমেন হৈ গ'লো। আচলতে কি জান, এইবোৰ সময়ৰ খেল। আৰু এই সময়ৰ খেলে মোক এদিন মদ খুৱাই দিছিল। আৰু সেই মদ খাওঁতে মই এটা কথা কৈছিলোঁ, ৰ'দৰ পোহৰ বিচাৰি বিচাৰি আজি মই এনেকুৱা এটা পৰিস্থিতি ল'ব লগা হ'ল। ৰ'দ পাই গ'লো, চিলাও হ'লো, মুক্ত আকাশত এতিয়া উৰিও আছো। আৰু এতিয়া মুক্ত আকাশত আমি তিনিটাই উৰি আছো। আৰু আমাৰ এই যাত্ৰা বিনন্দীয়া, এই যাত্ৰা অমৰ, আৰু এই যাত্ৰাৰ মই নাম দিম নতুন দিগন্ত।